বিজেপিক উৎখাতৰ বাবে সোণাপুৰৰ আতিথ্য ৰিজৰ্টত অনুষ্ঠিত হৈছিল বিৰোধী দলৰ বৈঠক। ডক্টৰ হীৰেন গোহাঁইৰ আহ্বানত পুনৰ একত্ৰিত হোৱাৰ লক্ষ্যৰে বৈঠকত বহিছিল কংগ্ৰেছ ৰাইজৰ দল, এজেপি, চিপিএমকে ধৰি অন্য কেইবাটাও বিৰোধী ঐক্যৰ দল। কিন্তু বৈঠকতে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতে বাকযুদ্ধত লিপ্ত হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়ক অখিল গগৈৰ কাৰ্যত ক্ষুণ্ণ হৈ আধাতে বৈঠক এৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। খঙত অগ্নিশৰ্মা হৈ বৈঠকৰ পৰা ওলাই আহিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আসন ভাগ বটোৱাৰা সন্দৰ্ভত বৈঠকৰ পূৰ্বে মন্তব্য কৰিছিল অখিল গগৈয়ে। কংগ্ৰেছে আসন এৰি নিদিয়ে বুলি অভিযোগ কৰিছিল অখিল গগৈয়ে। অখিল গগৈৰ এই মন্তব্য বৈঠকতো কৰাক লৈ ক্ষুণ্ণ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছে যদি আসনে এৰি নিদিয়ে তেন্তে পুনৰ লগ ল'বলৈ কিয় আহিছে অখিল গগৈয়ে? সাংবাদিকৰ আগত এই প্ৰশ্নবান নগাঁৱৰ সাংসদগৰাকীৰ। বৈঠকৰ পৰা ওলাই অহাৰ সময়ত প্ৰদ্যুৎ বৰদলৈক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে। কিন্তু ক্ষুব্ধ বৰদলৈক ধৰি ৰখাত ব্যৰ্থ হ'ল বিধায়কগৰাকী। বৈঠকৰ পৰা ওলাই আহি ভিতৰত একো বিতৰ্ক হোৱা নাই বুলি মন্তব্য অখিল গগৈৰ। আমি সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে। অমৰেন্দ্ৰ, কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকখন আধাতে সামৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ ওলাই আহিছিল। তেওঁ উল্লেখ কৰিছিল যে এক প্ৰকাৰ মতানৈক্য অখিল গগৈৰ সৈতে, বিধায়ক অখিল গগৈৰ সৈতে মতানৈক্যৰ বাবে তেওঁ ওলাই আহিছিল। আসন ভাগ বতৰাক লৈ এক প্ৰকাৰ বাকযুদ্ধত লিপ্ত হৈছিল বুলি পিছত জানিব পৰা গৈছিল। গতিকে এই সন্দৰ্ভত শেহতীয়া কিবা আপডেট আছে নেকি? হয় ছাৰ, কালি কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল এই ঐক্য মঞ্চৰ অনুষ্ঠিত বৈঠকত, তাৰ পিছৰ পৰা যে সকলোখিনি কথাৰ ওপৰত ৰাজনৈতিক মহলৰ দৃষ্টি নিবদ্ধ ৰাখিছে। কিন্তু এইখিনি মুহূৰ্তত আমাৰ হাতত কিছু খবৰ আছে, কিছু আপডেট আছে। প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছো যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কিছু সময় পূৰ্বে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছে আৰু তাত তেওঁ খুব ইংগিতধৰ্মী কিছু মন্তব্য দিছে। প্ৰিপল অব্লিক পোষ্টপল, যেনেধৰণৰ আচলতে মিত্ৰতাৰ সম্ভাৱনা থাকে, কেতিয়াবা নিৰ্বাচন প্ৰাককেন্দ্ৰিক নিৰ্বাচনী মিত্ৰতা আৰু কিছুমান মিত্ৰতা থাকে নিৰ্বাচনোত্তৰ মিত্ৰতা। গতিকে এই দুয়োটা কথাই তেওঁ সম্ভাৱনাৰ কথা কৈছে। আৰু তাৰ পিছতে তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি গীত তেওঁ উল্লেখ কৰিছে, যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলৰে, একলা চলৰে, একলা চলৰে, একলা চলৰে। এই ৰবীন্দ্ৰ সংগীতৰ জৰিয়তে কৰবাত ভূপেন বৰাই ইংগিত দিছে নেকি যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলেই অৱতীৰ্ণ হ'ব, তেনেধৰণৰ স্পষ্ট এটা ইংগিত দিছে নেকি? সেই কথাখিনি এইখিনি মুহূৰ্তত আহি পৰিছে। তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো যে কংগ্ৰেছ হৈছে এটা ৰাষ্ট্ৰীয় দল আৰু কংগ্ৰেছ ৰাষ্ট্ৰীয় দল হোৱা বাবে ইয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে। তেওঁলোকে সকলো সিদ্ধান্তৰ বাবে আচলতে AICCৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হয়। তেওঁলোকে ইয়াত হোৱা আলোচনা, ইয়াত হোৱা সকলোখিনি কথাৰ বিষয়ে AICCক অৱগত কৰায় আৰু AICCক অৱগত কৰোৱাৰ পিছত AICCয়ে যিটো পৰামৰ্শ দিব, নীতি আয়োগ কংগ্ৰেছ কমিটিয়ে যিটো পৰামৰ্শ দিব, সেই পৰামৰ্শ বা সেই সিদ্ধান্তকে ইয়াত প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰে। গতিকে কালিৰ বৈঠকখনৰ ওপৰতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰ্যবেক্ষণ বা দৃষ্টি নিবদ্ধ ৰাখিছিলে। তেওঁ AICCক হয়তো কথাবোৰ জনাব, কিন্তু তেওঁৰ যিটো মানসিকতা তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, কৰবাত নহয় কৰবাত প্ৰদেশ কংগ্ৰেছে অখিল গগৈক বাদ দি, অখিল গগৈক একাষৰীয়াকৈ ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে যুঁজা চলাইছে। তাৰ সমান্তৰালকৈ আৰু এটা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন হ'ব, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তাৰ সমান্তৰালকৈ যিবোৰ বিৰোধী শক্তি আছে, সেই বিৰোধী শক্তিসমূহৰ একাংশৰ সৈতে প্ৰিপল এলায়েন্স আৰু একাংশৰ বাবে পোষ্টপল এলায়েন্সৰ দুৱাৰ মুকলি ৰাখিব। মই উদাহৰণস্বৰূপে দিব বিচাৰিছো যে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ সৈতে হয়তো কংগ্ৰেছে প্ৰিপল যিটো এলায়েন্স হয়, প্ৰাক নিৰ্বাচনী মিত্ৰতা, সেই প্ৰাক নিৰ্বাচনী মিত্ৰতাত যাব বা অন্যান্য যিবোৰ বিৰোধী দল আছে, বিশেষকৈ বাওঁ শিবিৰে হওক বা অজিত কুমাৰ ভূঞাৰ দলটোৱে হওক, এনেধৰণৰ দলসমূহৰ লগত কংগ্ৰেছে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিব। আৰু অখিল গগৈৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা নকৰে, কিন্তু তেওঁলোকে পোষ্টপল নিৰ্বাচনোত্তৰ যিটো মিত্ৰতা, সেই নিৰ্বাচনোত্তৰ মিত্ৰতাৰ কাৰণে দুৱাৰ খোলা ৰাখিব। আৰু আপৰ বাবে হয়তো সম্ভৱতঃ পোষ্টপলৰ যিটো মিত্ৰতাৰ দুৱাৰ, অৰ্থাৎ নিৰ্বাচনোত্তৰ মিত্ৰতাৰ যিখন দুৱাৰ, সেই দুৱাৰ খোলা ৰাখিব। অৱশ্যে আৰু কিছু সময়ৰ কাৰণে প্ৰয়োজন হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এই যিটো ছচিয়েল মিডিয়া পোষ্ট, সেই পোষ্টে কি কি ইংগিত বহন কৰিছে আমি ট্ৰেক কৰিব যত্ন কৰি আছো। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এই মুহূৰ্তত গুৱাহাটীত উপস্থিত নাই, তেওঁ ঘৰলৈ গৈ আছে, লখিমপুৰলৈ গৈ আছে। গতিকে আমি চেষ্টা কৰিম তেওঁৰ পৰা আৰু অধিক তথ্য জানিবৰ কাৰণে, কিন্তু আনুষ্ঠানিকভাৱে একো প্ৰকাশ নকৰিলেও এই কথাখিনিৰ জৰিয়তে
কিছু তেওঁ মন্তব্য প্ৰকাশ কৰিছে, হয়। কিছু ইংগিত দিছে, হয়তো নিৰ্বাচনী কেন্দ্ৰিক মিত্ৰতা কিছুমান দলৰ সৈতে প্ৰিপল আৰু কিছুমান দলৰ সৈতে পোষ্টপল কৰিবৰ কাৰণে সাজু হৈছে কংগ্ৰেছ। হয়, অমৰেন্দ্ৰ ডেকা, আচলতে যি সময়ছোৱাত বিজেপিৰ বিৰুদ্ধে ২৬লৈ হওক বা পঞ্চায়ত নিৰ্বাচনলৈ হওক টঙালি বান্ধিব লাগিছিল বিৰোধী ঐক্যই, তেনে সময়ছোৱাত কিন্তু এতিয়া এক প্ৰকাৰ ভাঙোন দেখিবলৈ পোৱা গৈছে, বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে। গতিকে এয়া কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী ঐক্যৰ বাবে শুভবাৰ্তা নহয় বা শুভংগীত নহয়। কোনো কাৰণতে নহয়, কাৰণ আপুনি লক্ষ্য কৰিব ইয়াৰ পূৰ্বত যিবোৰ বিধানসভা নিৰ্বাচন হৈছে, যিবোৰ ৰাজ্যত বিধানসভা নিৰ্বাচন হৈছে, আমি যদি কওঁ হাৰিয়ানা, আমি যদি কওঁ গোৱা, আমি যদি কওঁ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা দিল্লী, সকলোতে বিৰোধীৰ যি ভোট বিভাজন, বিৰোধীৰ ভোট বিভাজনৰ বাবে বিজেপি পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ পথ প্ৰশস্ত হৈছে বা নতুনকৈ ক্ষমতা দখল কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈছে। এনেধৰণৰ কথা হৈছে কেৱল মাত্ৰ বিৰোধীৰ ভোট বিভাজনৰ বাবে। অৰবিন্দ কেজৰিৱাল হাৰিছে বিৰোধীৰ ভোট বিভাজনৰ বাবে। আচলতে এই গোটেই কথাবোৰ লৈও বিৰোধীয়ে তেওঁলোকৰ মাজত যথেষ্টখিনি অধ্যয়ন কৰা বুলিও কয়, তেওঁলোকে এই কথাবিলাকক লৈ অধ্যয়ন কৰিছে, পৰ্যবেক্ষণ কৰিছে, কিন্তু তাৰ পিছতো কোনোবা নহয় কোনোবা এটা বিন্দুত তেওঁলোক একলগ হ'ব নোৱাৰে। তেওঁলোকৰ নিজস্ব যি দলীয় স্বাৰ্থ থাকে বা ব্যক্তি স্বাৰ্থ থাকে বা তেওঁলোকৰ আদৰ্শগত সংঘাত থাকে, সেই সকলো মিলাই কিন্তু একলগ হ'ব নোৱাৰে। গতিকে ইয়াৰ সুযোগ বিজেপিয়ে লৈ আহিছে আৰু আগন্তুক ২০২৬ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাতো কিন্তু ইয়াৰ প্ৰভাৱ পৰিব। কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল, কালি বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে যেতিয়া সাংবাদিকে মন্তব্য লৈছিল তাতে লক্ষ্য কৰিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্টকৈ কৈ গৈছিলে যে ৪বাৰকে ৰামঠগন খালো। ৪বাৰকে ৰামঠগন হোৱা দল এটাই কেনেকুৱা যুক্তিত গৈ কংগ্ৰেছৰ সৈতে আচলতে মিত্ৰতা কৰিব বা ৪বাৰকৈ ৰামঠগন বুলি বাহিৰত কৈ যোৱাৰ পিছত ভিতৰত কেনেধৰণৰ আলোচনা হ'ব পাৰে, সেই গোটেই কথাখিনিৰ এটা আভাস পোৱাই যায়। গতিকে এনেধৰণৰ কোনো এটা যদি এটা বিন্দু এৰি দিব নোৱাৰা, কোনেও এৰা ধৰা কৰিব নোৱাৰা এটা পৰিস্থিতি উদ্ভৱ হয়, তেনে পৰিস্থিতিৰ পৰা মিত্ৰতা আচলতে কোন দিশে গতি কৰিব সেয়া আচলতে বুজাই যায়। এয়া নিৰ্বাচনলৈ এতিয়া যথেষ্ট সময় আছে। এতিয়া যদি এনেধৰণৰ পৰিস্থিতি, যেতিয়া দলীয় প্ৰাৰ্থী ঘোষণা কৰাৰ কথা আহিব, টিকট ভাগ বতৰাৰ কথা আহিব, তেতিয়া এই সংঘাতবোৰ আৰু অধিক হ'ব। তেনেবোৰ পৰ্যায়ত অখিল গগৈৰ স্থিতি কি হ'ব, লুৰিণ গগৈৰ স্থিতি কি হ'ব, আপ অসমৰ স্থিতি কি হ'ব, বাওঁপন্থী শিবিৰসমূহৰ স্থিতি কি হ'ব, কংগ্ৰেছৰ নিজৰ স্থিতি কি হ'ব, এই বিপৰীত মৃত্যুত থকা এই দলসমূহৰ মাজত প্ৰকৃততে মিত্ৰতা সম্ভৱ নেকি, তেওঁলোকে এৰা ধৰা কিমানলৈকে কৰিব। গতিকে এই সকলোখিনিৰ ওপৰত মিত্ৰতাৰ ৰাজনীতিটো নিৰ্ভৰ কৰিব। আৰু সেই সময়ত হয়তো কংগ্ৰেছে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ, হয়তো অকলে বুলি কওঁতে মই পুনৰ কৈছো অখিল গগৈক বাদ দি আমাৰ হাতত যি তথ্য আছে এইখিনি মুহূৰ্তত বিভিন্ন সূত্ৰৰ পৰা অহা খবৰ, অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলক বাদ দি অন্যান্য বিৰোধীৰ সৈতে হয়তো কংগ্ৰেছে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিব। অখিল গগৈৰ বাবে নিৰ্বাচনোত্তৰ যিটো মিত্ৰতা, সেই মিত্ৰতাৰ বাবেহে তেওঁলোকে দুৱাৰ খোলা ৰাখিব, এনেধৰণৰ এটা ধাৰণা কৰা হৈছে। আৰু ভূপেন বৰাৰ যিটো পোষ্ট ছচিয়েল মিডিয়াত পোষ্ট, সেই পোষ্টৰ পৰা তেনেধৰণৰ ইংগিত এটাকে পোৱা গৈছে। হয় হয়, অমৰেন্দ্ৰ ডেকা সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আমি সেই পোষ্টটো আপোনালোকক দেখুৱাইছো, ভূপেন বৰাৰ এটা পোষ্ট আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো, য'ত এক প্ৰকাৰ এটা ইংগিত বহন কৰিছে পোষ্টটোৱে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচনেই হওক, সেই নিৰ্বাচনত যে কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বা বিৰোধী ঐক্যৰ কোনো ধৰণৰ প্ৰাসংগিকতা যে নাথাকিব, সেই কথা এক প্ৰকাৰ স্পষ্ট হোৱা পৰিলক্ষিত হৈছে। এইটো হৈছে ভূপেন বৰাৰ পোষ্ট। আমি সেই পোষ্টটো আপোনালোকক দেখুৱাইছো, য'ত এটা ইংগিত বহন কৰিছে যে পঞ্চায়ত নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন হয়তো কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। কিয়নো প্ৰথমখন বৈঠকত আমি দেখিলো আলোচনাৰ মাধ্যমতে যদি এনেধৰণৰ মনোমালিন্য হয়, আলোচনাৰ মাধ্যমতে যদি এনেধৰণৰ বাক বিতণ্ডা হয়, ভাঙোনৰ সৃষ্টি হয়, তেনেহ'লে বিৰোধী ঐক্যৰ যে কিবা ঐক্যবদ্ধ হোৱাৰ কিবা কুৰুঙা থাকিব বা ঐক্যবদ্ধ হোৱাৰ কিবা আশংকা থাকিব বা সেয়া কিন্তু এক প্ৰকাৰ সন্দিহান বুলি ক'ব লাগিব।